বন্ধুসকল, আমাৰ সকলোৰে ৱাটাৰ পাৰ্ক বুলি ক'লে মনলৈ আহে গুৱাহাটীৰ একলেণ্ডৰ কথা। আৰু সকলোৱেতো গুৱাহাটীৰ একলেণ্ডত গৈ ৱাটাৰ পাৰ্কৰ মজা ল'ব নোৱাৰে। আৰু এইবাৰ যিহে গৰম পৰিছে, সকলোৱে যদি গৈ এখন ৱাটাৰ পাৰ্কত অলপ পানীৰ লগত খেলা কৰিব পাৰি, কি এটা সুন্দৰ কথা হ'ব, নহয় জানো? সেয়েহে আমাৰ সকলোৰে কথা ভাবি উজনি অসমৰ প্ৰথমখন ৱাটাৰ পাৰ্ক বনাই থকা হৈছে যোৰহাট মৰিয়নিৰ কাঠকটীয়া নামেৰে এখন সুন্দৰ জেগাত। আৰু ৱাটাৰ পাৰ্কখনৰ নাম দিয়া হৈছে একুৱা কিংডম ৱাটাৰ পাৰ্ক। সেয়েহে ভাবিলোঁ বন্ধু দেৱাশ্বৰ লগত ৱাটাৰ পাৰ্কখনত এভুমুকি মাৰি আহোঁ। গৈ পাই দেখোঁ ৱাটাৰ পাৰ্কখন এখন নিৰিবিলি নিস্তব্ধ গাঁৱলীয়া পৰিৱেশৰ মাজত অৱস্থিত। য'ত আপোনালোক আহিলে নগৰৰ হাই ৰুমিৰ পৰা তথা ব্যস্ততা ভৰা পৰিৱেশৰ পৰা বহু দূৰত থাকি এটা নিৰিবিলি পৰিৱেশত এটা শান্তি ভৰা দিন অতিবাহিত কৰিব পাৰিব। বৰ্তমান পাৰ্কখনৰ কাম 90% সম্পূৰ্ণ কৰা হৈছে আৰু বাকী যিখিনি কাম আছে সেইখিনি কৰ্মীসকলে বহুত তীব্ৰ গতিৰে সম্পূৰ্ণ কৰাত লাগি আছে। ৱাটাৰ পাৰ্কখনৰ প্ৰতিটো সামগ্ৰীয়ে বহুত উচ্চ মানদণ্ডৰ ব্যৱহাৰ কৰা হৈছে। বিষয়ববীয়াসকলৰ মতে ইয়াৰ প্ৰতিটো শ্লাইডেই বহুত মজবুত আৰু বহুত হাইটেক ব্যৱহাৰ কৰা হৈছে। ৱাটাৰ পাৰ্কখনত প্ৰায় 20টাৰো অধিক শ্লাইড আছে আৰু প্ৰতিটোতে উঠি এটা সুকীয়া আনন্দ অনুভৱ কৰা যাব। মইনাহঁত, তোমালোককে কৈছোঁ, যদি তোমালোক কেতিয়াবা ইয়ালৈ আহা, তোমালোকে এইকেইটাত উঠি চুঁচৰিবলৈ নাপাহৰিবা। যদি কেনেবাকৈ ভয় কৰা, তেতিয়া তোমালোকে মোকে লৈ আহিব পাৰিবা। আৰু মোৰ লগত জলকেলি কৰিবৰ কাৰণে তোমালোকে এই ঘৰকেইটাতে বস্তুসমূহ সলাই আহিব পাৰিবা। ৰ'বা, জলকেলি কৰি হোৱাৰ পাছতো তোমালোকৰ পেটৰ ভোকটোৱে বৰকৈ আমনি কৰিব, নহয় জানো? তাৰ বাবেও ব্যৱস্থা কৰা হৈছে এই ঘৰকেইটাৰ দাঁতিতে এখন হোটেল নিৰ্মাণ কৰি। বোলো মইনাহঁত, এইবাৰ সেইবাৰ জলকেলিও কৰিব পাৰিবা, বিভিন্ন ধৰণৰ মুখ বেকাবেকি কৰি চেলফি আৰু ৰীল বনাই ইনষ্টাগ্ৰাম হিলাই দিব পাৰিবা আৰু এইসমূহ কৰি হোৱাৰ পাছত পেট ভৰাই ঘৰলৈ উভতিব পাৰিবা। দাদাসকলে কিন্তু বৰ সুন্দৰ কাম কৰিছে এনেধৰণৰ গছপুলিসমূহ ৰোপণ কৰি। আৰু কণ কণ মইনামানিসকলক আকৰ্ষণ কৰিবৰ কাৰণে ৱালসমূহত এনেধৰণৰ সুন্দৰ সুন্দৰ পেইণ্টিঙো কৰিছে। আপোনালোকে পাৰ্কখনৰ পপুলাৰিটিৰ কথা ইয়াৰ পৰাই লক্ষ্য কৰিব পাৰিব যে পাৰ্কখন ৰাইজৰ কাৰণে এতিয়াও মুকলি কৰি দিয়াই নাই, তাৰ পাছতো মানুহৰ ভিৰ বহুত দেখিবলৈ পোৱা গৈছে। এই দাদাসকল পাৰ্কখনত সোমাম বুলি সুদূৰ নগাঁৱৰ পৰা আহিছে, কিন্তু দুৰ্ভাগ্য তেওঁলোক পাৰ্কখনত সোমাবলৈ নাপাল। ভাগ্যে আমি সোমাবলৈ পালোঁ। বাৰু যি কি নহওক, 15 আগষ্টৰ আগতেই এই পাৰ্কখন আপোনালোক সকলোৰে কাৰণে মুকলি কৰি দিয়া হ'ব। তেন্তে আজিৰ এই মিনি ভ্লগটোৰ পৰা ইমানতে বিদায় মাগিছোঁ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।